বিজনীৰ কাল পানী বিলক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস। বিজনীৰ 19 নং থুৰিবাৰী সমষ্টিৰ অন্তৰ্গত কাল পানী বিল বেদখলমুক্ত কৰাৰ বাবে তৎপৰ হৈছে প্ৰশাসন। আজি বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰী আৰু পাৰিষদ খলিলুৰ ৰহমানে বিলখন পৰিদৰ্শন কৰে। প্ৰায় 5,000 বিঘাৰ এই বিলখন একাংশ লোকে অবৈধভাৱে পুখুৰী খান্দি বেদখল কৰি আহিছে। বিলখনৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু মৎস্য সম্পদৰ সুৰক্ষাৰ লগতে ইয়াক এখন আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা অঞ্চলটোৰ পৰ্যটনৰ বিকাশ হোৱাৰ লগতে জৈৱ বৈচিত্ৰ্য সুৰক্ষিত হ'ব বুলি আশা ব্যক্ত কৰিছে পাৰিষদ খলিলুৰ ৰহমানে। নিউজ ডেস্ক ৰিপৰ্ট NR24। কালপানী মৰা মানস কালপানী বিলটো আছে আৰু আমাৰ এই অঞ্চলৰ এইটো বিখ্যাত বিল আৰু এই বিলৰ মাছ বহুত মানে সোৱাদ লগা মাছ আৰু এই বিলক কেন্দ্ৰ কৰি বহু মানুহ জীয়াই আছে, কিন্তু প্ৰায় 800-900 মানুহ মাছ মাৰি জীয়াই আছে আৰু এই বিলটো এতিয়া লাহে লাহে দেখা গৈছে মানে লাহে লাহে মৰি আহি আছে। তলৰ পৰাও মানে মাটি উঠি পুৰি আছে, পানী কমি আহি আছে, ছাইডৰ পৰাও মানুহ দখল কৰি আছে। গতিকে বিলটো লাহে লাহে নোহোৱা হৈ যোৱাৰ এটা উপক্ৰম হৈছে। তো মই লক্ষ্য কৰিছোঁ যে এই বিলটো থাকিলে আমাৰ এই অঞ্চলৰ ৰাইজৰ বহুত উপকাৰ হয় আৰু এই বিলটোক যদি ভালকৈ অলপ সজাই পৰাই যদি তোলা যায় তেতিয়াহ'লে এইটো এটা মানে ভাল টুৰিষ্টত এটা পৰিণত হ'ব। আৰু যদি আমি এইটো টুৰিজম হিচাপে যদি আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ, ইয়াৰ পৰা আমাৰ অঞ্চলৰ মানুহৰ লাভালাভো হ'ব আৰু চৰকাৰেও এটা ৰেভিনিউ পাব। গতিকে এইটো এটা ভাল প্ৰজেক্ট হ'ব বুলি মই অনুমান কৰিছোঁ। ইয়াৰ আগতেও চেষ্টা কৰিছিলোঁ মই, যেতিয়া মই ইয়াৰ আগতেও MCLA হিচাপে আছিলোঁ তেতিয়াও মই চেষ্টা কৰিছিলোঁ, কিন্তু চেষ্টাটোত মই সফল হ'ব পৰা নাই। কিন্তু এইবেলিও মই ভাবিছোঁ যদি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি বিলটো যদি সজাই পৰাই তোলা যায় তেতিয়াহ'লে আমাৰ অলপ লাভ হয় যেন আমি অনুমান কৰিছোঁ। ৰাইজৰো লাভ হয়, আমাৰ এই অঞ্চলত মানে আমাৰ যিখিনি বেকাৰ যুৱক যুৱতী আছে তেওঁলোকৰো লাভ হয় আৰু চৰকাৰেও এটা ৰেভিনিউ পায়। আৰু এইবিলাক মানে প্লেনিং কৰি মই বিভাগীয় যিজন আমাৰ EM আমাৰ লোকেল তেখেত ধীৰাজ বৰগয়াৰী ডাঙৰীয়া, তেখেতৰ লগত আলোচনা কৰিলোঁ আৰু তেখেতেও অহাৰ কাৰণে সন্মতি দিলে আৰু আজি আহিও পালে। আপোনালোকে চবে দেখা পাইছে, চাৰিওফালে তেওঁ চালি জাৰি চাইছে। তেওঁ কৈছে যে ঠিক আছে, এইটো এটা ভাল জেগা আৰু ভাল প্ৰজেক্ট। মই EC মিটিঙতো কথাটো উঠাম আৰু এইটো আমি ভাল প্ৰজেক্ট বনোৱাৰ কাৰণে আমি চেষ্টা কৰিম। চিফ ছাৰৰ কথাও কৈছে যে তেখেতৰ লগতো কথাটো আলোচনা কৰিম আৰু EC মিটিঙতো কথাটো উঠাম আৰু DPR বনাই ভালকৈ ইয়াক সজাই পৰাই কেনেকৈ মানে ৰাইজৰ কাৰণে এটা মানে উপকৃত মানে গঠন কৰা যায় কাৰণে যিখিনি চেষ্টা কৰিব লাগে কৰিম। সেইখিনি আশ্বাস দৌৰি হোৱাৰ কাৰণে তেওঁ ইয়াত একো ক'ব নোৱাৰিলে, পিছত কম বুলি কৈছে। গতিকে ময়ো তেওঁৰ লগত থাকিলোঁ, ইয়াৰে অঞ্চলৰ ৰাইজ থাকিলে, আমাৰ VCDC চেয়াৰমেন প্ৰেচিডেণ্ট এওঁলোকেও থাকিলে, আমাৰ দলৰ কৰ্মকৰ্তাসকলো থাকিলে, অন্য ৰাইজো আছিল আমাৰ লগত। চবেই মিলি আমি দেখা পালোঁ যে এতিয়া এই যিটো বিল প্ৰায় আমাৰ 1000 বিঘাৰ ওপৰত হ'ব আমাৰ ইয়াত মাটি। গতিকে এইটো যদি ভালকৈ সজাই পৰাই তোলা যায় তেতিয়াহ'লে ভাল হ'ব। এতিয়া এইটো চেষ্টাটো কৰিম, EMও চেষ্টা কৰিম বুলি কৈছে, আমিও চেষ্টাটো কৰোঁ, চাওঁ সকলোৱে মিলিজুলি যদি কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ ৰাইজৰ উপকাৰ হ'ব।